হেল্ল' ভিউৱাৰ্ছ, এতিয়া আমি আজি নতুন এটা ভিডিঅ'লৈ মই আপোনালোকক লৈ আহিছোঁ আৰু এইটোৰ বিশেষ কাৰণ হ'ল ভূপেন হাজৰিকাৰ জন্মদিন। সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মদিন আৰু মাজতে দেখিলেনে কাৰেণ্টটো গুচি গ'ল। তেনেকুৱাই আমাৰ অসমত। আৰু তাৰ পাছত লাহে লাহে মিটিংখন আকৌ কাৰেণ্টটো যেনিবা ভগৱানৰ কৃপাত আহি গ'ল। অহাৰ পাছত এনেকৈ প্ৰথমতে চিনাকি পৰ্ব থাকে, সেইটো কাৰণে তেনেকেই ইজনে সিজনক চিনাকি কৰাই দিছিলে। মই গৈছিলোঁ মোৰ ছাৰৰ লগত, দীপক দত্ত নাটকৰ ছাৰ আছিলে। আৰু এই ল'ৰাজন দেখিছেনে, এওঁক বোলে সকলোৱে ইয়াত আমাৰ শিৱসাগৰত জুনিয়ৰ জুবিন বুলি কোৱা হয়, কাৰণ এওঁৰ মাতটো বোলে ধুনীয়া হয় জুবিনৰ নিচিনা। মই প্ৰথমতে গম পোৱা নাছিলোঁ। পাছত যেতিয়া তেওঁ গান গাবলৈ আৰম্ভ কৰিলে, তেওঁৰ যেতিয়া মাতটো মই শুনিব ধৰিলোঁ, তেতিয়া মই গম পাইছোঁ তেওঁক কিয় জুনিয়ৰ জুবিন বুলি কোৱা হৈছিলে। আৰু তাৰ পাছতে আমি সকলোৱে এজনৰ পাছত এজনকৈ চবেই এটা গান গাবলৈ আৰম্ভ কৰিলোঁ, কাৰণ সেইদিনাখন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জন্মদিন আছিলে কাৰণে আমি তেওঁক স্মৰণ কৰি তেতিয়া আমি বিভিন্ন ধৰণৰ গান এক্সপ্ল'ৰ কৰি বস্তুবোৰ উলিয়াই কি আছিলে তেওঁৰ গানবোৰ। এটা দিনত আমি সদায় সেইখিনি তেওঁৰ বাৰ্থডেত আমি তেওঁৰ জন্মদিন আমি সেইটো মনত পেলাওঁ, তেওঁক মনত পেলাওঁ। আৰু তেনেকৈ ধেৰ গান এক্সপ্ল'ৰ কৰা হয়। আচলতে আপোনালোকেও দেখিলে গম পাব, জেমিং যেতিয়া হৈ যায়, গানৰ যেতিয়া জেমিং বহে তেতিয়াওতো ধেৰ গান এক্সপ্ল'ৰ হৈ যায় ন। তেনেকৈ এইটো এটা মিটিঙৰ নিচিনা হয় যদিও বস্তুবোৰ বহুত ধুনীয়াকৈ গানৰ এটা পৰ্বই হৈ যায়। আৰু তাৰপাছত আমি শেষলৈ সকলোৱে অলপ উৎপাত কৰিলোঁ। উৎপাত কি আৰু নাচিলোঁ এনেও মিটিং এখনৰ শেষলৈ অলপ ফূৰ্তি কৰা হয় দিয়কচোন। সেইকাৰণে ভাল লাগিলে আমাৰ গৈ মেলি। আৰু তেনেকেই সেই দিনটো আমি ৰাতিলৈকে গধূলি সময়ত আমি তেনেকেই উদযাপন কৰিলোঁ ভূপেন হাজৰিকাদেৱৰ নামত। আৰু মই ভাবোঁ ভূপেন হাজৰিকাদেৱ সদায় আমাৰ মাজত আছে আৰু গোটেই আজীৱন চাগে পাছলৈও চাগে আপোনালোকেও নিজৰ পাছৰ যিখিনি ল'ৰা ছোৱালী হ'ব তেওঁলোককো আপোনালোকে শিকাব। আৰু আজিকালি এইবোৰ সময়ৰ সোঁতত নাইকিয়া হৈ গৈছে। সময়ৰ সোঁতত আমি এইবোৰ জীয়াই ৰখাটো আমাৰ দায়িত্ব। আজিলৈ ইমানে আছে।